সৰুৰ পৰা গীত গাই ভাল পাওঁ। মই গীত লিখি ভাল পাওঁ, গীতৰ সুৰ দি ভাল পাওঁ। মানে মই গীতৰ ৰচনা কৰি খুব ভাল পাওঁ। এতিয়া মোৰ এটি গীতৰ শ্বুটিং হৈ আছে। এই গীতটো মই লিখা নাই, মই কণ্ঠদানহে কৰিছোঁ। এই গীতটি সুৰকাৰ আৰু এই গীতটিৰ লেখক হৈছে ছানী ৰাজবংশী। তেখেতে লিখি দিছে আৰু সুৰ কৰি দিছে, মই গাইছোঁ। মই বহুতো জেগাত শ্বুটিং কৰিছোঁ। প্ৰথম শ্বুটিংটো গীতৰ শ্বুটিং এতিয়া নময়াত হৈ আছে। হয়, বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত কৰিছোঁ মই। মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলিত পঢ়োঁ। মই এইবাৰ 8লৈ পামগৈ আৰু। হয়, মই এতিয়ালৈকে ঠিক ক'ব নোৱাৰোঁ। এতিয়া 12টামান গীত গালোঁ মই। মই এটি নিজৰ গীত গাওঁ। জীৱন নদীত সাঁতুৰি সাঁতুৰি আজি মই ভাগৰি পৰিছোঁ। জীৱন নদীত সাঁতুৰি সাঁতুৰি আজি মই ভাগৰি পৰিছোঁ। জীৱন নদীত সংগমত সময়ৰ সোঁতে বাধা দিয়েহি বাৰে বাৰে আহি আজি সাঁতুৰিবলৈ আজি এতিয়া যোনটো গীত, এইটো কি গীত শ্বুটিং চলি আছে? এতিয়া এই গীতটি হৈছে বহাগৰে নাচনী 2। এই গীতটি প্ৰথমটো ওলাই গৈছে ইতিমধ্যে। যোৱা বছৰ এইটো এনেকুৱা সময়তে ৰিলিজ দিয়া হৈছিলে। বিহুৰ আগত ৰিলিজ হ'ব এইটো? হয়, মাৰ্চ মাহতে ৰিলিজ হৈ যাব।